এতিয়া মই 3 নম্বৰ কোৱেশ্চনটো সলভ কৰিব লাগে 3 নম্বৰ কোৱেশ্চনটো মই এটা লিখি লৈছো কোৱেশ্চনটো হৈছে কি যে ব্লু এণ্ড ইয়েলো পেইন্টস are mixed in the ratio of 3:5 to produce green paint এটা গ্ৰীন পেইন্ট বনাব দিছে গ্ৰীন পেইন্টটোত ব্লু আৰু ইয়েলো কালাৰৰ যেটো পেইন্ট হেটো মিক্স কৰিব দিছে আৰু হেটো ৰেশিও দি আছে 3:5 to produce 40 ml of green paint how much of these two color are needed sorry itu eta ভুল হৈ গৈছে of this হ'ব itu of these two colors are needed so that means itu বুজাইছে যে 40 কালাৰৰ যেটো 40 মিলিলিটাৰৰ এটা গ্ৰীন পেইন্ট বনাওতে আপোনাৰ যেটো ইয়েলো আৰু ব্লু কালাৰ আছে ব্লু পেইন্টটো কিমানখিনি প্ৰয়োজন হ'ব আৰু নেক্সট তো বুজিছে কি টু মেক দা পইণ্ট এ লাইটাৰ শেড অফ গ্ৰীন কালাৰটো অলপ লাইট কৰিবৰ কাৰণে I added 20 ml of yellow to the mixture এই মিক্সচাৰটোত এই সলিউশনটোত 20 ml extra আৰু yellow color yellow paints add কৰা হৈছে then what is the new ratio of blue and yellow in the paint ঠিক আছে তো এই নতুন কৰি বনোৱাৰ পিছত নতুন কৰি 20 ml এড কৰাৰ পিছত নতুন ৰেশিওটো কিমান হ'ব ব্লু আৰু ইয়েলো প্ৰথমতে এটা ৰেশিও গিভেন দি আছে গতিকে এই গিভেন ৰেশিওটো থৈ দি ইটো সহায় লৈ আমি প্ৰথমতে এই 40 ml ত কিমানখিনি ব্লু আৰু কিমানখিনি ইয়েলো পেইন্ট আছে হিটো উলাই লওঁ এতিয়া প্ৰথমতে এটা মই লিখি লৈছো যে গিভেন ৰেশিও of blue and yellow paint হিটো প্ৰথমতে লিখিলো blue and yellow paint equal to 3:5 ঠিক আছে এটা ইয়াৰ পৰা আমি টোটাল ৰেশিওটো ফাইন্ড কৰিব পাৰিম টোটাল ৰেশিও equal to 3 plus 5 is equal to 8 ঠিক আছে টোটাল ৰেশিও আমাৰ ইয়াতে 8 পালো এতিয়া ইয়াৰ পৰা আমি প্ৰথমতে ব্লু কালাৰ যেটো ব্লু পেইন্টস কিমান খিনি আছে হেটো আমি উলাই লওঁ সো প্ৰথমতে therefore quantity of blue paint equal to total আমাৰ আছে 8 পাইছো আৰু ব্লু কিমান আছে ব্লু কালাৰৰ কিমান পৰিমাণ আছে 3:5 ত 3 টো আছে ব্লু কালাৰৰ 3 into total ratio sorry total কিমান খিনি দিয়া আছে amount of আমাৰ যেটো গ্ৰীন কালাৰৰ যেটো পেইন্ট টু প্ৰডিউস হয় কিমান খিনি আছে 40 ml so total so এটা 40 ml দি দিছো ইয়াতে হৈ গল এটা ইয়াৰে পৰা আমি 8 দি 85 যা 40 5 3 গুণ 15 তো এটা আমি 15 ml পাই গলো ঠিক আছে ব্লু পেইন্ট আমি পালো 15 ml এতিয়া নেক্সট আমাক লাগিব ইয়েলো পেইন্ট so therefore quantity of yellow paint equal to আমাৰ কিমান আছে yellow paintৰ পৰিমাণটো আছে 5 আছে তো 5 দিলু by total 8 আছে into 40 ml so এটা ক্যান্সেলেশন কৰিলে 8 দি কৰিলে আমি 5 10 যাব 5 5 গুণ 25 that means আমি প্ৰথম যেটো ৰেশিও দিয়া আছে সেই ৰেশিওটো থৈ দি 40 ml গ্ৰীন পেইন্টত কিমানখিনি ব্লু পেইন্ট থাকিব 15 ml ব্লু পেইন্ট আৰু 25 ml yellow paint থাকিব ঠিক আছে তো আমাৰ এইখিনি পাৰ্টৰ সলিউশনটো উলাই গল এইখিনি পাৰ্টৰ আমাৰ সলিউশনটো ইয়াতে আমাৰ এটো উলাই গল ঠিক আছে এইখিনি আমাৰ সলিউশন এটা নেক্সট পাৰ্টৰ লাগিল কি নেক্সট পাৰ্টত কি সুধিছে যে টু মেক দা পেইন্ট এ লাইটাৰ শেড অফ গ্ৰীন কালাৰৰ যেটো পেইন্ট আছে যেটো অকল লাইট কৰিবৰ কাৰণে ইয়াতে এক্সট্ৰা কৰি 20 ml অফ yellow paint yellow কালাৰ এতে মিক্স কৰিছে মিক্সচাৰটোত তো তেতিয়া হলে নতুন ৰেশিওটো কিমান হ'ব তো আমি এইখিনি পাৰ্ট মই এইখিনি পাৰ্টত কৈ দি আছো ইয়াতে তো লিখিব পাৰো যে after adding 20 ml of yellow to the mixture the quantity of yellow paint কিমান হ'ব the yellow paint হ'ব আগতে কিমান আছিল yellow paint 25 আছিল ঠিক আছে আগতে আছিল কিমান আমাৰ 25 ৰ লগত এই যেটো নতুন 22 আছে এটো এড কৰি দিম সো এড কৰাৰ পিছত আমাৰ কিমান হ'ব 45 ml হ'ব ঠিক আছে আগতে আছিল 25 ইটো আমি আগতে পাইছিলো তাৰে লগত এক্সট্ৰা কৈ 20 ml আকৌ নতুনকৈ এড কৰিছে গটিকে 20 ৰ লগত 25 টো এড কৰি 45 হ'ল এটা আমাৰ
এইটো নতুন ৰেশিও ওলাব দিছে therefore নিউ আমাৰ কোৱেশ্চনটি আছে যে নিউ ৰেশিও এইটো সেন্টেন্স আমি ইউজ কৰিব পাৰো নিউ ৰেশিও অফ ব্লু এণ্ড yellow paint equal to প্ৰথমতে ব্লু আছিল ব্লু কিমান পালো আমি 15 পালো ব্লু আমাৰ 15 is to নতুন ৰেশিও yellow আমি পাইছো 45 এতিয়া আমি ইটো 15/45 লিখিব পাৰো আৰু 15 টেবল যদি আমি এই কৰো 15 3 যা 45 that means 1:2 বা প্ৰথমতে 1/3 লিখিলো তাৰ পিছত 1:3 that means এইটো হ'ব আমাৰ answer clear so প্ৰথমটোৰ answer আমাৰ এই দুটা আৰু দ্বিতীয়টোৰ লাইনৰ answerটো আমাৰ এইটো হৈছে clear আশা কৰো আপোনালোকে বুজি পাইছে চাগে so এতিয়া মই 4 নম্বৰ কোৱেশ্চনটো সলভ কৰিব লৈছো